ডেৰগাঁৱৰ মহিলালৈ বিশেষ সন্মান গুৱাহাটীৰ ব্যতিক্ৰম গ্ৰুপে জনালে এই সন্মান ব্যতিক্ৰম গ্ৰুপৰ বৰ্ষশ্ৰেষ্ঠ মহিলা হিচাপে বিশেষ বঁটাৰে পুৰস্কৃত হ'ল ডেৰগাঁৱৰ মহিলা জুবি হাজৰিকা যোৱা 22 ছেপ্টেম্বৰত গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডেৰগাঁৱৰ জুবি হাজৰিকাক বৰ্ষটোৰ শ্ৰেষ্ঠ মহিলা সন্মানেৰে সন্মানিত কৰে জনপ্ৰিয় অভিনেত্ৰী হিমানী শিৱপুৰী আৰু ৰীমা দাসৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা অনুষ্ঠানটোত ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ডেৰগাঁৱৰ বিশিষ্ট সমাজসেৱী ৰাজুমণি হুছেইনৰ সহধৰ্মণী জুবি হাজৰিকাই এই বঁটা লাভ কৰাৰ পাছতেই এতিয়া বিভিন্নজনে জুবি হাজৰিকাক বিশেষভাৱে শুভেচ্ছাৰ লগতে সম্বৰ্ধনা জনাই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে সোমবাৰে জুবি হাজৰিকাক তেখেতৰ বাসগৃহত গৈ বিশেষভাৱে সম্বৰ্ধনা জনাই ডেৰগাঁও ভলীবল কোচিং চেণ্টাৰৰ একাংশ বিষয়ববীয়াই ডেৰগাঁওবাসী ৰাইজৰ এটা গৌৰৱ কাৰণ আজিলৈকে ডেৰগাঁওবাসী ৰাইজৰ মাজত তেনেকুৱা এটা পুৰস্কাৰ আহৰণ কোনো কৰিব পৰা নাই সেই আহৰণটো কৰাৰ বাবে আমাৰ মাননীয় ডেৰগাঁও ৰাইজৰ সকলোৰে পৰিচিত মহম্মদ ৰাজু আলী দেৱৰ পৰিবাৰ তেখেতে সেই পুৰস্কাৰটো পোৱাৰ বাবে আমি ডেৰগাঁওবাসী ৰাইজে গৌৰৱ বোধ কৰিছোঁ আৰু লগতে ডেৰগাঁৱৰ আমি হৈ তেখেতক আমি এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাইছোঁ লগতে আমাৰ ডেৰগাঁও ভলীবল কোচিং চেণ্টাৰৰ পৰা তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ News Desk reports AWN 24 News.